Hello students, আজি আমি এই ভিডিওটিত MS Word পেজ ব্ৰেক আৰু সেকশন ব্ৰেক কিদৰে দিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তাৰ বাবে মই MS Word টো ওপেন কৰি লৈছো। ইয়াতে মই এটা ফাইলত কিছুমান ৰেন্ডম টেক্সট ভৰাইছো। এতিয়া চোৱা পেজ ব্ৰেক হ'ল MS Word ৰ এনেকুৱা এটা বৈশিষ্ট্য যাৰ সহায়ত আমি যিকোনো এটা পেজৰ সমাপ্তি ঘটাব পাৰো আৰু নতুন পেজৰ আৰম্ভণি কৰিব পাৰো। So page break সহায়ত আমি কি কৰিব পাৰো suppose মোৰ ইয়াতে you can easily খিনি মোৰ next pageত নিব লাগে আৰু মোৰ এটা পেজত suppose এইখিনি টেক্সট এইখিনি লৈকে ৰাখিব লাগে তাৰ কাৰণে মই কাৰ্সৰটো ইয়াতে বহাই লম আৰু আমাৰ ইয়াতে পেজ ব্ৰেক অপচনত ক্লিক কৰিম আৰু পেজ ব্ৰেক অপচনটো আমি এটা দুটা টেবত দেখিবলৈ পাওঁ এটা হল ইনসাৰ্ট টেবত ইয়াতে চোৱা ইনসাৰ্ট টেবতো আছে আমাৰ পেজ ব্ৰেক অপচনটো আৰু আমাৰ পেজ লেআউট টেবতো আছে ব্ৰেকস অপচনটো কিন্তু আমি পেজ লেআউট টেবত থকা ব্ৰেকস অপচন ব্যৱহাৰ কৰিম কাৰণ ইয়াতে আমাৰ পেজ ব্ৰেকৰ গোটেইকেইটা ভাগ আছে এটা আমাৰ পেজ ব্ৰেকৰ তিনিটা ভাগ পেজ ব্ৰেক কলম ব্ৰেক আৰু টেক্সট ৰেপিং আৰু ইয়াতে আমাৰ সেকশন ব্ৰেকৰ চাৰিটা ভাগ আছে সো মই এটা আৰম্ভণি কৰিছো পেজ ব্ৰেকৰ হৈতে সো মই কাৰ্সৰটো তাতে বহাই দিছো তাৰ পৰা মোৰ নেক্সট কন্টেন্টস কিনি মোৰ নেক্সট পেজত নিব লাগে সেইকাৰণে কাৰ্সৰ বহাই লৈ মতে ব্ৰেকস অপচনত ক্লিক কৰি দিলো এতিয়া চোৱা তুমি ইউ ক্যান ইজিলি চেঞ্জৰ পৰা গোটেইখিনি মোৰ নেক্সট পেজত গুচি গল আৰু মোৰ প্ৰথম পেজত এতে প্ৰথম পেজত মোৰ এইখিনি থাকি গল সো দেখিছা তোমালোকে কিদৰে পেজ ব্ৰেকৰ সহায়ত আমি পেজটা কিদৰে আমি ব্ৰেক কৰিব পাৰো আৰু পেজ ব্ৰেকটো চাবৰ বাবে তুমি চাব লাগে যে মোৰ পেজ ব্ৰেকটো ইনসাৰ্ট হৈছে নে নাই তাৰ কাৰণে তুমি হোম টেবত ক্লিক কৰিবা আৰু ইয়াতে আমাৰ শো হাইড বাটন আছে এই বাটনটো ক্লিক কৰিলে আমাৰ আহি যাব ইয়াতে চোৱা ইয়াতে পেজ ব্ৰেক দেখাইছে তাৰ মানে এইখিনিৰ পিছত আমাৰ পেজটো ইয়াতে ব্ৰেক হৈ গৈছে সো নেক্সট আহিছো আমি আমাৰ পেজ ব্ৰেকৰ নেক্সট অপচনটো হ'ল কলম ব্ৰেক ইয়াতে দেখিছা কলম অপচনটো আছে কলম ব্ৰেকৰ সহায়ত আমি যিকোনো পেজত কলম এটা ব্ৰেক কৰিব পাৰো সাপোজ ইয়াতে সম কলম আনিব লাগে কলম ব্ৰেক কৰিব লাগে সো ইয়াতে মই তাৰ কাৰণে কলম বনাই লৈছো মই দুটা কলম দি দিছো সাপোজ এই পেজটো দুটা কলম টু ক্লিক কৰি দিলো কলমছত গৈ সো ইয়াতে সম মোৰ দুটা কলম হোৱা নাই যেটো কন্টেন্টস কম আছে এতিয়া মই সাপোজ সেকেন্ড কলমটো ইয়াতে যেটো ৰাইট সাইডৰ ব্ল্যাঙ্ক স্পেস ইয়াতে মোৰ সেকেন্ড কলমটো আহিব লাগিছিল কন্টেন্টস কম থকাৰ বাবে ইয়াতে নাহিলে কিন্তু তুমি সাপোজ ইয়াতে সেকেন্ড কলমটো ইখিনি ফাৰ্স্ট কলমটো ইয়াতে শেষ কৰি আৰু তুমি সাপোজ সেকেন্ড কলমটো ইয়াতে কিবা টাইপ কৰিব বিচাৰিছা তুমি সো ইয়াতে টাইপ কৰিব নোৱাৰা বৰ্তমান ইয়াতে কাৰ্সৰটো তোমাৰ মাউস পইন্টাৰটো এনেকে চেঞ্জ হোৱা নাই কাৰ্সৰলৈকে চেঞ্জ হোৱা নাই সো তাৰ কাৰণে আমি ইয়াতে কি কৰিব লাগিব কলমটো ইয়াতে যদি ব্ৰেক কৰি দিও তেতিয়া হলে তুমি সেকেন্ড কলমত তুমি এটা লিখিব পাৰিবা সো তাৰ কাৰণে তুমি ইয়াতে কাৰ্সৰটো বহাই ললা আৰু ইয়াতে ব্ৰেকছত গৈ কলমত ক্লিক কৰি দিলা আমাৰ কলমটো কি হৈ গল ইয়াতে আমাৰ ব্ৰেক হৈ গল মোৰ কাৰ্সৰটো তাতে গুছি গল মই ইয়াতে এটা জি ইচ্ছা টাইপ কৰিব পাৰিম তো তেইদৰে আমি সেকেন্ড কলমটো এনেকে আমি কলম ভাঙি পেলে আমি সেকেন্ড কলমত টাইপ কৰিব পাৰো তুমি যদি কলম ব্ৰেকটো যদি নকৰিলা হয় তেতিয়ালে তুমি এই কলমটো টাইপ কৰি পেলে শেষ কৰি পেলেহে তুমি সেকেন্ড কলমত যাব পাৰিলা কাৰ্সৰটো অটোমেটিক গলে হয় কিন্তু আমাৰ কলমটো যদি ইয়াতে শেষ কৰিব লাগে আৰু সেকেন্ড কলমটোত মই লিখিব লাগে তেতিয়ালে আমি কলম ব্ৰেকটো আমি ইদৰে ইউজ কৰি পেলে কৰিব পাৰো সো এইটো হৈ গল আমাৰ কলম ব্ৰেক নেক্সট আহিছো আমি আকৌ কৰি দিছো এনেকে নেক্সট আহিছো আমি কলম ব্ৰেকৰ পেজ ব্ৰেকৰ নেক্সট অপচন আমাৰ হল টেক্সট ৰেপিং অপচনৰ সহায়ত আমি যিকোনো এটা প্যাৰাগ্ৰাফৰ লাইনটো ভাঙিব পাৰো পোজ ইয়াতে মই এই প্যাৰাগ্ৰাফটোৰে এটো এটা প্যাৰাগ্ৰাফ হয় এই প্যাৰাগ্ৰাফটোৰে মই ইয়াতে লাইনটো ভাঙিব লাগে সো ইয়াতে মই কাৰ্সৰটো বহাই ললো আৰু মই যদি এটা টেক্সট ৰেপিংত ক্লিক কৰি দিও তেতিয়া হলে মোৰ কি হ'ব প্যাৰাগ্ৰাফটো সেম থাকিব মোৰ লাইনটো ব্ৰেক হৈ যাব এটা মই আগতে আকৌ কৰিছো এটা যদি মই আগৰ অৱস্থাত ঘূৰি গলো এটা যদি মই এন্টাৰ প্ৰেছ কৰি ডিফাৰেন্সটো চাবা এন্টাৰটো প্ৰেছ কৰাৰ লগে লগে মোৰ কি হৈছে প্যাৰাগ্ৰাফ লাইনটো ভাঙিছে ঠিকই কিন্তু তাৰ মাজত এটা ব্ল্যাঙ্ক লাইন মানে তাৰ মাজত এইটো মানে ব্ল্যাঙ্ক লাইন আহি গল মানে প্যাৰাগ্ৰাফটো চেঞ্জ কৰি দিলে সো আমি যদি প্যাৰাগ্ৰাফ সেম ৰাখিব লাগে আৰু লাইনটো ভাঙিব লাগে তেতিয়া হলে সেম প্যাৰাগ্ৰাফত ৰাখি লাইনটো যদি ভাঙিব লাগে তেতিয়া হলে আমি সদায় টেক্সট ৰেপিং অপচনটো ব্যৱহাৰ কৰিম সো টেক্সট ৰেপিং অপচনটো ব্যৱহাৰ টেক্সট ৰেপিংৰ কামখিনি আমি কিবোৰ্ড শৰ্টকাটৰ সহিতেও কৰিব পাৰো যেনেকৈ মই যদি কাৰ্সৰটো বহাই ললো এইটো লাইন মোৰ ভাঙিব লাগে তেতিয়া মই কিবোৰ্ডৰ পৰা শিফট আৰু এন্টাৰটো যদি টিপো তেতিয়া হলে মোৰ কি হ'ব টেক্সট ৰেপিংটো কাম কৰিব মোৰ লাইনটো ভাঙি যাব প্যাৰাগ্ৰাফ মোৰ সেম থাকি যাব সো এইটো হল আমাৰ পেজ ব্ৰেকৰ লাষ্ট অপচনটো
নেক্সট এতিয়া চোৱা মই ইয়াতে পেজ ব্ৰেক কৰিছোঁ মই যদি ইয়াতে দেখাই দিছোঁ পেজ ব্ৰেক অপশ্যনটো মই আৰু এটা কথা কৈ দিছোঁ পেজ ব্ৰেক অপশ্যনটো আমি কিবৰ্ডৰ সহায়তো কৰিব পাৰোঁ সাপোজ মোৰ ইয়াতে মই ইয়াতে কৰিছোঁ ইয়াতে মোৰ এইখিনি নেক্সট পেজত নিব লাগে ইয়াতে কাৰ্সৰটো বহাই ললো আৰু মই ইয়াতে যদি কন্ট্ৰোল আৰু এন্টাৰটো প্ৰেছ কৰো তেতিয়া মোৰ পেজ ব্ৰেকটো হ'ব কন্ট্ৰোল CTRL আৰু এন্টাৰটো প্ৰেছ কৰিলো ইয়াতে সব টু চেঞ্জৰ পিছৰখিনি মোৰ নেক্সট পেজত গুচি গ'ল আৰু ইয়াৰ আগৰখিনি মোৰ আগৰ পেজত হিটো পেজত থাকি গ'ল আৰু পিছৰখিনি মোৰ নেক্সট পেজত আহি গ'ল এটি দেখিছা পেজ ব্ৰেক আহিছে সো এইটো কিবৰ্ডৰ কি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো পেজ ব্ৰেক ইনসাৰ্ট কৰিব পাৰো এতিয়া সব মোৰ পেজ ব্ৰেক ইনসাৰ্ট হৈছে ইয়াতে যদি মই যিকোনো পেজ এটা মোৰ ফৰমেটিং চেঞ্জ কৰো সাপোজ মোৰ ওৰিয়েন্টেশন যদি মই পোৰ্ট্ৰেট আছে মই যদি ল্যান্ডস্কেপ কৰি দিও এটা সবৰে কি হ'ব ল্যান্ডস্কেপ সবৰে আমাৰ কি হ'ব এটা গোটেইটা পেজ মই এটা দেখাই দিছো সবৰে কি হ'ব আমাৰ এটো কি ওৰিয়েন্টেশনটো আমাৰ কি হৈছে সবৰে আমাৰ চেঞ্জ হৈ গৈছে দেখিছা ল্যান্ডস্কেপ হৈ গৈছে এতিয়া মই সাপোজ পেজ যদি মোৰ দিব লাগে পেজ বৰ্ডাৰ সো ইয়াতে মই সাপোজ বৰ্ডাৰ এটা দি দিছো ওকে কৰি দিছো সবতে মোৰ পেজ বৰ্ডাৰ আহি গৈছে সো পেজ ব্ৰেক কৰিলো আমি যদি ফৰমেটিং কিবা কৰো তেতিয়া হলে আমাৰ ডকুমেন্টত গোটেইবোৰ পেজত আমাৰ কি হ'ব এটো এপ্লাই হৈ যাব সো হেতু হল পেজ ব্ৰেক আমাৰ নেক্সট অপশনটো হ'ব এটা আমি পেজ ব্ৰেকৰ নেক্সটটো কৰিম আমি এটা সেকশন ব্ৰেকটো কৰিম সেকশন ব্ৰেকৰ সহায়ত আমি যিকোনো এখন ডকুমেন্টৰ এখন পেজ নাইবা পেজবোৰক আমি সেকশন হিচাপে ভগাব পাৰো আৰু সেকশন হিচাপে ভগাই আমি তাতে বেলেগ বেলেগ ফৰমেটিং দিব পাৰো সাপোজ মোৰ এই পেজ নাম্বাৰ 2 টো মোৰ এটা বেলেগ সেকশনত ৰাখিব লাগে তাৰ কাৰণে মই এই পেজৰ আৰম্ভণিত হোৱাইট বা কাৰ্সৰটো থলো আৰু মই পেজ লেআউট টেবত থকা ব্ৰেকস অপশনত গৈ সেকশন ব্ৰেকৰ তলৰ প্ৰথম অপশনটো নেক্সট পেজত ক্লিক কৰিলো সো ইয়াতে সব মোৰ এই পেজটো বেলেগ এটা সেকশনত হৈ গ'ল ইয়াতে মোৰ শো কৰিছে এটা সেকশন ব্ৰেক সো ইয়াৰ আগত মোৰ সেকশনটো ভাঙি গ'ল এইখিনি মোৰ এটা বেলেগ সেকশন হৈ গ'ল ইয়াৰ পিছৰ গোটেইখিনি মোৰ এটা বেলেগ আৰু যদি বেলেগ যিমান পেজ থাকিলে হয় গোটেইখিনি মোৰ এটা সেকশনত আহি গ'ল হয় সো মই যদি এতিয়া মই ইয়াতে এই সেকশনটোত মই এটা কাৰ্সৰটো থলো আৰু পেজ লেআউট আৰু মই এটা ফৰমেটিংটো যদি চেঞ্জ কৰি দিম সাপোজ মই এটা কলমস 2 কৰিলো সো মোৰ এটো সেকশনতে কলমটো এপ্লাই হৈছে আগৰ পেজত মোৰ কলম এপ্লাই হোৱা নাই এতিয়া মই ইয়াতে কাৰ্সৰটো থলো আকৌ যদি মই এটা পেজ বৰ্ডাৰ দিও পেজ বৰ্ডাৰত গৈ বৰ্ডাৰ ষ্টাইল সিলেক্ট কৰি এপ্লাই টু দিস সেকশন কৰি ওকে যদি ক্লিক কৰো তেতিয়া হলে মোৰ বৰ্ডাৰ অকল এটো সেকশনতে এপ্লাই হ'ব মোৰ আগৰ সেকশনত আগৰ পেজত মোৰ এপ্লাই হয় যেটো আগৰ পেজটো মোৰ এটা বেলেগ সেকশন আৰু এটো পেজটো মোৰ এটা বেলেগ সেকশন হৈ গ'ল সো এইদৰে সেকশন ব্ৰেক দিবলৈ আমি কি কৰিব পাৰো বেলেগ বেলেগ ফৰমেটিং আমি দিব পাৰো এতিয়া মই কৰিম কন্টিনিউয়াস সেকশন ব্ৰেকৰ আৰু এটা অপশন হল কন্টিনিউয়াস হেতু কৰিম কন্টিনিউয়াস অপশনটো ব্যৱহাৰ কৰি আমি সেম পেজত বেলেগ এটা সেকশন বনাব পাৰো আগতে আমি কৰিছিলো যে এখন ডকুমেন্টত পেজবোৰক বেলেগ বেলেগ সেকশনত ভগোৱা এতিয়া আমি কৰিম এটা পেজতে আমি বেলেগ সেকশন দিম সো এইটো পেজতে মোৰ এই পোৰশনটো সাপোজ বেলেগ এটা সেকশনত দিব লাগে কাৰণ মই কলমটো গুচাই লৈছো কলম 1 কৰি দিছো ইয়াতে তাৰ পিছত বুজাই আছো সো কলম 1 কৰি দিছো সাপোজ মোৰ এই পোৰশনটো অকল এটা সেকশন কৰিব লাগে এই পোৰশনটো মোৰ বেলেগ এটা সেকশন কৰি ইয়াতে মোৰ ফৰমেটিং কিছুমান দিব লাগে তাৰ কাৰণে মই ইয়াতে কন্টিনিউয়াসটো ব্যৱহাৰ কৰিব লাগিব সো ইয়াৰ আগত মই 2 ৰ আগত মই কাৰ্সৰটো বহাই লৈ যেটো ইয়াৰ পিছৰখিনি মোৰ বেলেগ এটা সেকশন হ'ব সো ইয়াতে কাৰ্সৰটো বহাই ললো আৰু ব্ৰেকস অপশনত গৈ মই কন্টিনিউয়াসত দিলো এতে দেখিছা 2 ৰ আগত মোৰ সেকশন ব্ৰেক কন্টিনিউয়াস বুলি আহিছে তাৰ পিছত মোৰ ইয়ালৈকে এটা সেকশন লাগে মই যদি ইয়াতে নিদিও তেতিয়া হলে মোৰ গোটেইখিনি এইখিনি মোৰ এটা সেকশন হৈ যাব গোটেই এই পেজত থকা মোৰ গোটেইখিনি মোৰ এটা বেলেগ সেকশন হৈ যাব কিন্তু মোৰ গোটেইখিনি নালাগে মোৰ এইখিনি লৈকেহে এটা সেকশন লাগে তাৰ কাৰণে মই ইয়াতে কাৰ্সৰটো বহাব লাগিব তেতিয়া মোৰ ইয়াতে সেকশনটো ব্ৰেক হৈ যাব এইখিনি মোৰ এটা সেকশন হৈ যাব আৰু বাকিখিনি মোৰ বেলেগ এটা সেকশন হৈ যাব সো মই ইয়াতে ওৰ আগত কাৰ্সৰটো বহালো আৰু ব্ৰেকছত গৈ মই কন্টিনিউয়াসত আকৌ ক্লিক কৰি দিলো সো ইয়াতে মোৰ ইয়াতে চাইটা আহিছে সিম্বলটো সো তাৰ মানে মোৰ এটো এটা বেলেগ সেকশন হৈ গ'ল এতিয়া মই যদি এই সেকশনত ইয়াতে মই কাৰ্সৰটো থলো আৰু মই যদি ইয়াতে কলম 2 কৰি দিও তেতিয়া হলে মোৰ অকল এই সেকশনত কলমটো এপ্লাই হৈছে এতে দেখিছা অকল এইখিনিতে মোৰ কলমটো এপ্লাই হৈছে আৰু মই যদি এতিয়া
মই যদি মাৰ্জিনটো চেঞ্জ কৰি দিওঁ তেতিয়াহ'লে দেখিছা তুমি অকল মোৰ এইখিনিতে এপ্লাই হৈছে এইখিনি সেকশনতে মোৰ মাৰ্জিনটো বাঢ়িছে বাকিবোৰ সেকশনত মোৰ বাঢ়া নাই সো এইদৰে আমি সেকশন ব্ৰেক ব্যৱহাৰ কৰি আমি ফৰমেটিংবোৰ বেলেগ বেলেগ দিব পাৰো প্ৰত্যেকটো সেকশনত এতিয়া আমি কৰিম যে আমি পেজ ব্ৰেক দিয়াৰ পিছত সাপোজ মোৰ সেকশন ব্ৰেক পেজ ব্ৰেক সব গুছাব লাগে ৰিমুভ কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব মই কাৰ্সৰটো এটা বহাই ল'ব লাগিব আৰু ডিলিট টু প্ৰেছ কৰিলে আমাৰ কি হ'ব সেকশন ব্ৰেকটো আমাৰ গুছি যাব সো এতে মই কাৰ্সৰটো বহালো আৰু মই ডিলিট টু প্ৰেছ কৰি দিলে এটো মোৰ সেকশন ব্ৰেকটো গুছি গ'ল তেনেদৰে এটো আমি সিলেক্ট কৰি এনেকৈ গুছাব পাৰো তো মই সিলেক্ট কৰিলো আৰু ডিলিট টু প্ৰেছ কৰিলে মোৰ পেজ ব্ৰেকটো গুছি যাব ইয়াতে কাৰ্সৰটো বহালো আৰু মই যদি এখিনি সিলেক্ট কৰো আৰু ডিলিট টু প্ৰেছ কৰি তেতিয়াহ'লে মোৰ সেকশন ব্ৰেক কন্টিনিউয়াস টু গুছি যাব ইয়াতে কাৰ্সৰটো বহালো আৰু মই যদি এখিনি সিলেক্ট কৰো আৰু তেতিয়াহ'লে মোৰ কি হ'ব সেকশন ব্ৰেক কন্টিনিউয়াস টু গুছি যাব এইদৰে আমি ব্ৰেকবোৰ সিলেক্ট কৰি আমি সেকশন ব্ৰেক পেজ ব্ৰেক আমি গুটেইখিনি গুছাব পাৰো এতিয়া মোৰ এই সিম্বল বিলাক আহিছে এইবিলাক আমি গুছাবৰ কাৰণে হোম টেবত থকা আকৌ মই শো হাইড বাটনত যদি ক্লিক কৰো তেতিয়াহ'লে মোৰ এই সিম্বলখিনিও নোহোৱা হৈ যাব সো এইদৰে আমি পেজ ব্ৰেক আৰু সেকশন ব্ৰেক আমি এমএছ ওয়াৰ্ডত এপ্লাই কৰি আমি ফৰমেটিং চেঞ্জ কৰিব পাৰো আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে প্ৰেক্টিস কৰি চাবা আৰু যদি কিবা অসুবিধা হোৱা তেতিয়াহ'লে মোক খুদিবা সো আজিৰ ভিডিওটি মই ইমানতে সমাপ্ত কৰিলো থ্যাংক ইউ